মাঘ বিহুৰ প্ৰাকক্ষণত দেৰগাঁও ৰঙামাটি স্থিত যি টোল গেট আমি কিছুদিন পূৰ্বতে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে দুই এদিনতে এই টোল গেটখন খোল খাব, কিন্তু আজি এই মাঘ বিহুৰ প্ৰাকক্ষণত এই টোল গেট ইতিমধ্যে আৰম্ভ হৈছে। ইয়াত এখন সক্ৰিয় হৈ উঠিছে। ইয়াত যি টোল টেক্স সংগ্ৰহ কৰা যি প্ৰক্ৰিয়া আৰম্ভ হৈছে, মোৰ সতীৰ্থ অকণমান ইয়াৰ পৰিৱেশটো দেখাব। ইয়াত গাড়ীৰ ভিৰ লগা আমি পৰিলক্ষিত হৈছে। বহু গাড়ী, যিহেতু নতুন গেট, এই নতুন গেটৰ বাবে হয়তো ইয়াত গোটেইখিনি সুবিধা হয়তো সম্পূৰ্ণ হৈ উঠা নাই। ইয়াত এজন গ্ৰাহক আছে, আমি এজন যাত্ৰী আছে, আমি তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। দাদা, এই আপুনি ক'ৰ পৰা আহিছে? মই বোকাখাতৰ পৰা আহিছোঁ। বোকাখাতৰ পৰা। এতিয়া এই দেৰগাঁও ৰঙামাটিত এইখন নতুন টোল গেট মানে আপোনাৰ আজিৰ পৰা আৰম্ভ হৈছে, কি ক'ব আপুনি? হয়, এইটো একচুৱেলি হাৰাশাস্তি বুলি ক'ম আৰু মানুহৰ কাৰণে। হয়, গুৱাহাটীৰ পৰা যদি আপুনি আহে তেতিয়াহ'লে 3খন টোল গেট হ'ব। আপুনি যাব ক'ত? মই যোৰহাটলৈ যাওঁ। মোৰ ঘৰ আছিল বোকাখাত। মই যোৰহাটত কৰ্মসূত্ৰে মই যোৰহাটত থাকোঁ। এতিয়া মই প্ৰতিদিনে মই আহিব লাগে। আপুনি সেই ক্ষেত্ৰত আপুনি চাওক মই কিমান দিব লাগিব টকা। হয়, মানে একচুৱেলি এইটো ৰাইজৰ ওপৰত মাধমা দিয়া নিচিনা অৱস্থা। হয়, ধন্যবাদ। ঠিক আছে। এজন যাত্ৰী আমি কথা পাতিলোঁ তেখেতক, যে তেখেতে কৈছে যে ৰাইজৰ ওপৰত মাধমাৰ দিয়া হৈছে। ইয়াত বহু দল সংগঠনে ইতিমধ্যে তেওঁলোকে প্ৰতিবাদ কৰা আমি যোজা চলাইছে বুলি আমি গম পাইছোঁ। যিহেতু এই টোল গেটখন নিৰ্মীয়মান অৱস্থাৰে পৰা বহু দল সংগঠনে ইয়াৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰি আহিছিলে। আৰু আজি আমি কোৱা শুনিছোঁ যে চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিব, তাৰ যোজা চলাই আছে। তেওঁলোকে ইয়াৰ বিৰোধিতা কৰি তেওঁলোকে আন্দোলন কৰিব বুলি আমি গম পাইছোঁ। আজি যি মাঘ বিহুলৈ কাইলৈ মাঘ বিহু, আৰু আজি এই প্ৰাকক্ষণত মোৰ সতীৰ্থ দেখুৱাই আছে এই দেৰগাঁও ৰঙামাটি স্থিত এই টোল গেটখন ইতিমধ্যে আৰম্ভ হৈছে। ইয়াত টোল সংগ্ৰহ কৰা কাম আৰম্ভ হৈছে। বহু গাড়ী ইয়াত ভিৰ লগা পৰিলক্ষিত হৈছে। আমি বিভিন্ন যাত্ৰীসকল আছে, তেওঁলোকে কিন্তু আমি দেখা পাইছোঁ বহু যাত্ৰী তেনেকে বাক বিতৰ্কত লিপ্ত হৈছে। যিহেতু ইয়াত কিছুমান হয়তো গাড়ীত ফাষ্টেগ লগোৱা হোৱা নাই। আপুনি এই টোল গেটত আপুনি কৰ্মচাৰী? আজিৰ পৰা আৰম্ভ হৈছে। আচ্ছা, ইয়াত আপুনি এতিয়া ক'ব নেকি ইয়াত টোল টেক্স কিমান লয়? ইয়াত আপোনাৰ লোকেল বিলাকৰ আপোনাৰ ফাষ্টেগ হিচাপত 75 সৰু যিবিলাক কাৰ লোকেল মানে ইয়াৰ পৰা ধৰক 5 কিলোমিটাৰ অধীনত যদি থাকে কোনোবা, যদি ফাষ্টেগ থাকে তেতিয়া 75 হয়। যদি তাতকে ফাষ্টেগ যদি নাথাকে তেতিয়া 150 হয়। তেনেকুৱা নে লোকেল মানুহ দিব লাগিব নেকি? লোকেলৰ কাৰণে এটা সুবিধা আছে যে পাছ লৈ ল'ব লাগিব তেখেতসকলে। পাছ মানে সেইটো পাছত পইচা দিব লাগিব? সেইটো পাছত পইচা দিব লাগিব, 40 দিব লাগিব। আচ্ছা, সৰু গাড়ী কিমান লয় ইয়াত এতিয়া? 75। আৰু ডাঙৰ বাছ বা ট্ৰাকৰ? 250 হয়, 260 আছে, তেনেকৈ আছে। 560 ট্ৰাকবিলাকৰ 560 তেনেকৈ ধৰা আছে। 560 ধৰা হৈছে। আৰু লোকেল মানুহ এটা ফিক্স এমাউণ্ট দিব লাগিব হয়তো বছৰে? সুবিধা কৰিছে, তাৰ বাবে মানে পাছ এটাৰ ব্যৱস্থা কৰিছে। এতিয়া আমি দেখা পাইছোঁ বহুত যাত্ৰী ইয়াত তৰ্ক বিতৰ্কত লিপ্ত হৈছে আপোনালোকৰ লগত, হয়তো চাগে দামটো মানে টেক্সটোৰ বাবে। হয়, হয়, ঠিক আছে। এনেধৰণৰ আমি এজন কৰ্মচাৰীৰ লগত কথা পাতিলোঁ। তেখেতে কৈছে যে ইয়াত যিসকল লোকেল আছে সেই লোকেলসকলৰ কাৰণে ইয়াত কিছু ৰেহাই থাকিব। যিহেতু এখন যাত্ৰীবাহী বাছ আহিছে, আপোনালোকে দেখা পাইছে। ইয়াত বহু যাত্ৰী কিন্তু ইয়াত কিছু অসুবিধাত পৰিছে। যিহেতু নতুন গেট, ইয়াত হয়তো খৰখেদাকৈ বাহনসমূহ যাবলৈ দিব পৰা হোৱা নাই। ইয়াত মোক সতীৰ্থ দেখুৱাই আছে। এইখন এখন আপোনাৰ যাত্ৰীবাহী বাছেই হয়। এই বাছখনৰ তেনেকে এতিয়া ফাষ্টেগ লগোৱা হোৱা নাই। এতিয়া ফাষ্টেগ নলগালে হয়তো ইয়াত তেওঁলোকে কিবা এটা পেনাল্টিও ল'ব পাৰে, কিন্তু আমি ফাষ্টেগ নলোৱাৰ বাবে তেওঁলোকৰ নম্বৰ স্কেন কৰা হৈছে। ইয়াত কোনো স্কেনাৰ হয়তো যিমান দৰকাৰ সিমানখিনি হয়তো ইয়াত স্থাপন কৰা হোৱা নাই। সতীৰ্থ দেখুৱাই আছে পৰিৱেশটো চাৰিওদিশে। আজিৰ পৰা এই মাঘ বিহুৰ প্ৰাকক্ষণত এই টোল গেট আৰম্ভ হ'ল, মোৰ সতীৰ্থ দেখুৱাই আছে। আৰু এতিয়া এক প্ৰকাৰ এই টোল গেটখন ৰাজ্যবাসীলৈ উপহাৰ বুলিয়ে ক'ব লাগিব। এতিয়া আপোনালোক যদি এখন চাৰিচকীয়া বাহনৰ যদি গ্ৰাহক হয় তেতিয়াহ'লে আপোনালোকে আজিৰ পৰা